হেল্ল' গাইজ, আপোনালোকে স্ক্ৰীনত দেখা পাইছে কাষত জুইকুৰা জ্বলি আছে। এই জুইকুৰা অন্য জুই নহয়, এই জুই হৈছে আমাৰ বড়ো সমাজৰ এজন মানুহ মৃত্যুৰ পিছত খৰি দিয়াৰ পিছত যি নিয়ম, এই নিয়মখিনি মই আপোনালোকক দাঙি ধৰিব বিচাৰিছো। এই মানুহ যে খালত নামি উঠি আহিলে, অৰ্থাৎ মৃত্যুৰ ব্যক্তিৰ খৰি দিয়া হোৱাৰ শেষ পিছত অন্তিম পিছত মানুহখিনি পুখুৰীত হাত ভৰি থৈ ধুনীয়াকে কাষত যি লাৰি থকা দিছে তাত থাকে আপোনাৰ শুক্তা তিতা তামোল পাণ মিঠাতেল কপাহ বিভিন্ন ধৰণৰ থাকে তাত জুই সেকা হয়। আৰু তাৰ পিছত ধুনীয়াকে পাৰিম যে এই সেৱা কৰে যে, অৰ্থাৎ মৃত্যু ব্যক্তিৰ সৎকাৰৰ অন্তিম পিছত আমি তাত ঘৰ বনাই দিয়া হয় আৰু বগাই তাক আমি তাৰ মৰা মানুহজনক আমি যে ধুনীয়াকে চাকি বন্তি ধূপ জ্বলাই তাৰ কিছুমান লাগতিয়াল বস্তুখিনি তাত দিয়া হয়। যেনেকে পইচা দিয়াৰ কাৰণে ভঁৰাল এটা বনোৱা হয় আৰু জিৰৰ কাৰণে গছ ৰোৱা হয়, ঠিক তেনেকুৱা ধৰণৰ। আৰু পুৰি থকা অৱস্থাত মানুহখিনি যিটো ৰাইজ সমাজ এখন সমাজে তাত বহা দৃশ্য আপোনালোকে দেখা পাই আছে। মানুহখিনি যিটো ৰূপদান আছিলে, দুপৰীয়া সময় আছিলে, সেইকাৰণে মানুহখিনি যেনে তেনে বহিছে বা গছৰ তলত বহিছে, যোনে যেনেকে সুবিধা হয় তেনেকে বহিছে। কিন্তু আমাৰ বড়ো সমাজত মানুহ মৃত্যু হলে সমাজৰ বা গাঁৱৰ সকলো মানুহখিনি কিন্তু থাকিব লাগিব। পুৰুষৰ পৰা মহিলাখিনি পুৰুষবিলাকক পানী যোগান ধৰা হয়। আৰু আমাৰ বড়ো সমাজে জানে অলপমান কি হয়, ড্ৰিংক কৰা হয়, সকলোৱে জানে অলপ ড্ৰিংক কৰা হয়। গতিকে খৰি দিয়াৰ অন্তিম অৱস্থা, গতিকে যি 4ডাল খুটা পুতা হয় এই খুটাখিনি উকুলি দিয়া হ'ল আৰু এতিয়া ধুনীয়াকে খৰিখিনি জাপি দিয়া হ'ল। আৰু তাৰপিছত যিজনে মুখাগ্নি কৰে তেওঁৱে বিহাৰ চিটাই যে বিহাৰ আমি যাক পাইছিলো বুলি বিহাৰ চিটাই দিয়া হৈছে। তাৰ পিছতে ইয়াৰ পানী চিটাই দিয়া হয়। আৰু পানী চিটাই দিয়া হোৱাৰ পিছতে আমাৰ ধুনীয়াকে যিটো আমি সজাই দিছিলো, মই যে কৈছিলো যোনটো ভঁৰাল ঘৰ থাকিব, তাত ধুনীয়াকে চাকি বন্তি দিয়াৰ পিছত সকলো ৰাইজে তাত সেৱা কৰিব। আৰু সেৱা কৰাত যিটো আমাৰ দেউৰী থাকিব, তেওঁ ধুনীয়াকে তাত মন্ত্ৰ মাতি দিয়া হয়। আৰু মন্ত্ৰ মাতি দিয়া হোৱাৰ পিছত এজন মানুহে পানী ছিটাইছে, তেওঁ হৈছে দেউৰী। আমাৰ দেউৰী তাত দুজন থাকে, এজন হৈছে মৰা, এজন হৈছে শুদ্ধ, তেওঁ হৈছে মৰাৰ দেউৰী। গতিকে তেওঁ পানী ছিটিয়াই আছে ধুনীয়াকে সকলোৱে সেৱা কৰিছে। ইয়াৰ পিছত আপোনালোকে দৃশ্যটো চাই থাকিব। ইয়াৰ পিছত মানুহখিনি কলৈ যাব, গতিকে এই দৃশ্য ইয়াতে অন্তিম দৃশ্য। মানুহখিনি গ'ল, খালত গ'ল আৰু ভৰি হাত ধুই আহিলে। ধুই অহাৰ পিছত একচুৱেলি গায়ে ধুব লাগিছিল, কিন্তু ভৰি ধোৱাৰ পিছত পানী হাত সেকাৰ পিছত পানী ছিটাৰ পিছত মানুহ ঘৰত আহিব।